মৃত্যু হৈছে তেওঁলোকে যিটো কেজুৱেলি ভাৰত ৰত্নৰ কথা কৈ আছে ইমান কেজুৱেলি ভাৰত ৰত্ন নহয়। ভাৰত ৰত্নৰ কাৰণে জুবিনৰ বিষয়ে ডকুমেণ্টেশ্যন কৰি বিধানসভাত সুন্দৰ প্ৰস্তাৱ লৈ আমি প্ৰেৰণ কৰিব লাগিব। সেইকাৰণে মই যোৱা বিধানসভাটো কৈছোঁ যে আমি এটা শাসকীয় বিৰোধী দুয়োটা দলে সকলোৱে মিলি আমি এটা প্ৰস্তাৱ আনিম, ধুনীয়াকৈ তাক আমি পাছ কৰাম। তাত জুবিনৰ কীৰ্তিৰ কথা লিখা থাকিব, শিল্পৰ কথা লিখা থাকিব। এতিয়া তেওঁ ডেৰ মিনিট সময় পাৰ্লিয়ামেণ্টত কৈছে। এতিয়া 1.5 মিনিটত কোনে বুজিব পাৰে? যিবিলাক কেৰেলাৰ MP আছে, মধ্যপ্ৰদেশৰ MP আছে, তেওঁলোকে কেনেকৈ বুজিব? ই এটা চিৰিয়াছ কথা। ইলেকশ্যনত ভোট ল'বৰ কাৰণে ক'ব নালাগে, এটা চিৰিয়াছ এক্সাৰচাইজ কৰিব লাগে। আৰু আমি চিৰিয়াছলি কামটো কৰিম। আমি এইবিলাক 1.5 মিনিটৰ ভাষণ দি ইয়াতে মিডিয়াত টেপটো পঠাই দিলোঁ, ক'লোঁ যে আমিয়ে চব কৰিলোঁ। অহাকালি যদি জুবিন গাৰ্গে ভাৰত ৰত্ন পায়, তেওঁ কি ক'ব? নৰেন্দ্ৰ মোদীয়ে ভাৰত ৰত্ন দিয়া নাই, মই পাৰ্লিয়ামেণ্টত কোৱাৰ কাৰণেহে ভাৰত ৰত্ন পালে। যেনেকৈ এতিয়া নুমলীগড়ক নৱৰত্ন মোদীয়ে দিয়া নাই, তেওঁহে পাৰ্লিয়ামেণ্টত কোৱাৰ কাৰণে পালে। এইবিলাক হৈছে চিপ পাব্লিচিটি। আৰু মই ভাবোঁ যে জুবিনক লৈ চিপ পাব্লিচিটি কৰিব নালাগে। অন্ততঃ জুবিনৰ বিষয়ে পাৰ্লিয়ামেণ্টত ক'লে বিৰোধী চৰকাৰী সকলোৱে মিলি অন্ততঃ 1 ঘণ্টাটো আলোচনা হ'ব লাগে।